নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেললৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কোৱেশ্চন এনসাৰ লৈ আহিছো আৰু এই কোৱেশ্চন এনসাৰসমূহ আপোনালোকক আহি থকা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টোৰ এটা লাইক কমেন্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কোৱেশ্চন হৈছে কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নৰনাৰায়ণ মনত ৰাখিব কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হৈছে নৰনাৰায়ণ নেক্সট কোৱেশ্চনটি আছে প্ৰথম অসমীয়া দৈনিক কাকত দৈনিক বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি নীলামণি ফুকন মনত ৰাখিব দৈনিক বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছে নীলামণি ফুকন নেক্সট কোৱেশ্চনটি আছে তলৰ কোনটো সাংস্কৃতিক অনুষ্ঠানৰ অসম চুক্তিৰ পৰা জন্ম হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অনুষ্ঠানটো অসম চুক্তিৰ পৰা জন্ম হৈছিল নেক্সট কোৱেশ্চনটি আছে স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি ৰাজকুমাৰী অমৃত কৌৰ মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী হৈছে ৰাজকুমাৰী অমৃত কৌৰ নেক্সট কোৱেশ্চনটি আছে কপা খেতিৰ বাবে তলত দিয়া মাটিৰ ভিতৰত কোনখন মাটি আটাইতকৈ উপযুক্ত বুলি বিবেচিত হৈছে অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি কলা মাটি মনত ৰাখিব কপা খেতিৰ বাবে কলা মাটি হৈছে উপযুক্ত মাটি নেক্সট কোৱেশ্চনটি আছে সূৰ্যৰ পোহৰ পৃথিৱীলৈ যাওঁতে কিমান সময় লাগে বা সূৰ্যৰ পোহৰ পৃথিৱীত পৰতে বা আহোতে কিমান সময় লয় অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 8 মিনিট মনত ৰাখিব সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোতে প্ৰায় 8 মিনিট সময় লয় নেক্সট কোৱেশ্চনটি আছে মালদ্বীপৰ মুদ্ৰাক কি বুলি কোৱা হয় অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি ৰুপিয়া মনত ৰাখিব মালদ্বীপৰ মুদ্ৰাক ৰুপিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বৰ্তমান ৰাজ্যিক মন্ত্ৰী কোন অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি অনুৰাগ ঠাকুৰ মনত ৰাখিব বৰ্তমান ভাৰতবৰ্ষৰ ক্ৰীড়া মন্ত্ৰালয় আৰু যুৱ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হৈছে অনুৰাগ ঠাকুৰ নেক্সট কোৱেশ্চনটি আছে অসমৰ কিমানখন জিলাই ভাৰতৰ আন ৰাজ্যৰ সৈতে সীমান্ত ভাগ কৰে অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 24খন মনত ৰাখিব অসমৰ 24খন জিলাই ভাৰতৰ আন ৰাজ্যৰ সৈতে সীমান্ত ভাগ কৰে নেক্সট কোৱেশ্চনটি আছে জৈনসকলৰ পবিত্ৰ গ্ৰন্থখনক কি বুলি কোৱা হয় অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি আংগাজ মনত ৰাখিব জৈনসকলৰ পবিত্ৰ গ্ৰন্থখনক আংগাজ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে থমাস কাপৰ সৈতে জড়িত খেল কোনবিধ অৰ্থাৎ থমাস কাপৰ সৈতে কোনবিধ খেল জড়িত হয় অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি বেডমিণ্টন মনত ৰাখিব বেডমিণ্টন খেলৰ সৈতে থমাস কাপ জড়িত নেক্সট কোৱেশ্চনটি আছে নলিনী বালা দেৱীয়ে তেওঁৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি অলকানন্দ মনত ৰাখিব নলিনী বালা দেৱীয়ে তেখেতৰ অলকানন্দ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল
নেক্সট কোৱেশ্চনটিত আছে অসম সংৰক্ষণী সভাৰ প্ৰতিষ্ঠাপক কোন অসম সংৰক্ষণী সভাৰ প্ৰতিষ্ঠাপক কোন অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি অম্বিকাগিৰি ৰায়চৌধুৰী মনত ৰাখিব অসম সংৰক্ষণী সভাৰ প্ৰতিষ্ঠাপক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কোৱেশ্চনটিত আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ল'ৰা বন্ধু মনত ৰাখিব প্ৰথম অসমীয়া শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰধান বন্দৰবোৰৰ ভিতৰত কোনটো বন্দৰ প্ৰাকৃতিক বন্দৰ নহয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মাৰ্মাগাঁও মনত ৰাখিব ভাৰতৰ প্ৰধান বন্দৰসমূহৰ ভিতৰত মৰ্মাৰগাঁও বন্দৰটো প্ৰাকৃতিক বন্দৰ নহয় নেক্সট কোৱেশ্চনটিত আছে নৰমান বৰলাউক বঁটা কিহৰ সৈতে জড়িত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কৃষিৰ লগত মনত ৰাখিব নৰমান বৰলাউক বঁটা কৃষিৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটিত আছে আন্দামান আৰু নিকোবৰৰ অধিকাৰ কোন উচ্চ ন্যায়ালয়ৰ অধীনলৈ আহে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কলিকতাত মনত ৰাখিব আন্দামান আৰু নিকোবৰৰ অধিকাৰ কলিকতাৰ উচ্চতম ন্যায়ালয়ৰ অধীনলৈ আহে নেক্সট কোৱেশ্চনটিত আছে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চান্দচাই মনত ৰাখিব কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীগৰাকী বা ছাত্ৰগৰাকী হৈছে চান্দচাই নেক্সট কোৱেশ্চনটিত আছে শংকৰদেৱৰ গুৰু কোন অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মহেন্দ্ৰ কন্দলী মনত ৰাখিব শংকৰদেৱৰ গুৰু হৈছে মহেন্দ্ৰ কন্দলী নেক্সট কোৱেশ্চনটিত আছে সৈয়দ শাহ মিলন অসমত কি নামেৰে জনপ্ৰিয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি আজান ফকীৰ মনত ৰাখিব সৈয়দ শাহ মিলন অসমত আজান ফকীৰ নামেৰে জনপ্ৰিয় নেক্সট কোৱেশ্চনটিত আছে মাজুলী সন্ধি কোনখন সংঘাতৰ পৰিণতি হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ আহোম আৰু কোচৰ মনত ৰাখিব আহোম আৰু কোচৰ মাজৰ সংঘাতৰ পৰিণতি আছিল মাজুলী সন্ধি নেক্সট কোৱেশ্চনটিত আছে নৰনাৰায়ণ আৰু সুকক্ষাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল ডেছ চনত অৰ্থাৎ কোন চনত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1563 চনত মনত ৰাখিব 1563 চনত নৰনাৰায়ণ আৰু সুকক্ষাৰ মাজত মাজুলী চুক্তিখন স্বাক্ষৰিত হৈছিল কোৱেশ্চনটিত আছে আহোম আৰু কোচ ৰাজ্যৰ মাজৰ সীমা হিচাপে সোৱণশিৰি নদীক দেশৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল আহোম আৰু কোচ ৰাজ্যৰ মাজৰ সীমা হিচাপে সোৱণশিৰি নদী দেশৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি মাজুলী সন্ধি মনত মাজুলী সন্ধিৰ দ্বাৰাই আহোম আৰু কোচ ৰাজ্যৰ মাজৰ সীমা সোৱণশিৰি নদীক ধৰি লোৱা হৈছে বা নিৰ্ধাৰিত কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে ৰাম সৰস্বতীক কোনে অনুৰোধ কৰিছিল মহাভাৰতৰ পদবোৰ অনুবাদ কৰিবলৈ অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চিলাৰায় মনত ৰাখিব চিলাৰায়ে ৰাম সৰস্বতীক মহাভাৰতৰ পদসমূহ অনুবাদ কৰিবলৈ অনুৰোধ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি নৰনাৰায়ণ নেক্সট কোৱেশ্চনটিত আছে
মানৱ উন্নয়ন সূচাংক কোনে সৃষ্টি কৰিছিল অপচন কিটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি UNDP মনত ৰাখিব মানৱ উন্নয়ন সূচাংক UNDP সৃষ্টি কৰিছিল